বুকুৰ গামেৰীমুৰাত 64 সংখ্যক শিক্ষক দিৱস উদযাপন। বুকুত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ শুভ অৱসৰত সমগ্ৰ দেশৰ লগতে বুকুৰ গামেৰীমুৰাতো আজিৰ দিনটোত আয়োজন কৰা হৈছে শিক্ষক দিৱসৰ বিশেষ কাৰ্যসূচী। গামেৰীমুৰা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় আৰু গামেৰীমুৰা মজলীয়া বিদ্যালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হয় এই বৰ্ষৰ 64 সংখ্যক শিক্ষক দিৱস। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। বক্তব্যত কয় যে পূৰ্ণাংগ মানৱ সম্পদ হ'বলৈ শিক্ষাই মূল ভেটি। শিক্ষা হৈছে জীৱনৰ একমাত্ৰ অমূল্য সম্পদ, যাৰ জৰিয়তে সমাজ সমৃদ্ধি আৰু আগুৱাই যাব পাৰে। কাৰ্যসূচীত বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, বাৰ্তালাপৰ মুখ্য সম্পাদক চক্ৰপাণী পৰাশৰ, দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহশিক্ষক, কৰ্মচাৰী, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল। গীত মাত, নৃত্য আৰু বিভিন্ন সাংস্কৃতিক প্ৰদৰ্শনেৰে মুখৰিত হৈ পৰে বিদ্যালয়ৰ প্ৰাংগণ। কৃত্ৰিক শিক্ষকৰ বঁটা দিয়া হ'ব। কোনোবাই ৰাষ্ট্ৰীয় শিক্ষক হিচাপে বঁটা পাব, কোনোবাই ৰাজ্যিক ভিত্তিত পাব, কোনোবাই জিলা ভিত্তিত, কোনোবাই মহকুমা ভিত্তিত। এনেকৈ শিক্ষক সমাজক তেখেতসকলক উৎসাহ দিবৰ কাৰণে, প্ৰেৰণা দিবৰ কাৰণে, সাহস দিবৰ কাৰণে আমি সেই ব্যৱস্থাটোৰ প্ৰৱৰ্তন কৰি আহিছোঁ। মোৰ কথা হ'ল সেইখিনিক আমি সমৰ্থন জনায়ো, সন্মান জনায়ো এটা কথা মনত পেলোৱাটো আমি উচিত। শান্তি আৰু সমৃদ্ধিৰে উদযাপন কৰা হয় পবিত্ৰ শিক্ষক দিৱস। নিউজ ডেস্ক ৰিপোৰ্ট DN24 নিউজ। নমস্কাৰ। আজি 64তম শিক্ষক দিৱস উপলক্ষে প্ৰথমতে মই সকলোলৈকে শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ। মই বিশেষকৈ আমাৰ গামেৰীমুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সম্পৰ্কতে ক'বলৈ আগবাঢ়িছোঁ। আমাৰ এই বিদ্যালয়খন 1985 চনত স্থাপিত হৈছিল আৰু তেতিয়াৰ এই অঞ্চলৰ যিসকল শিক্ষা অন্বেষণকাৰী লোক প্ৰত্যেকতৰ শিক্ষাৰ উন্নতিৰ কামনা কৰিয়ে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল স্বৰ্গীয় দীনেশ ৰাভাদেৱ। তেখেতে 2012 চনলৈ কাম কৰি বিনা পইচাই অতি দুখ লগা ধৰণে 12 চনত 15 আগষ্টৰ দিনাখনে ইয়াৰ যিজন প্ৰতিষ্ঠাকৰ লগত থকা চকীদাৰ বেমাৰৰ চিকিৎসাৰ অভাৱত, টকাৰ অভাৱত চিকিৎসা কৰিবলৈ সক্ষম নহ'ল আৰু বিনা চিকিৎসাই তেওঁ মৃত্যুবৰণ কৰে। উত্তম দলৈদেৱ প্ৰতিষ্ঠাকৰ লগত থকা হিন্দু শিক্ষক 2020 চনত কোনো টকা পইচা নোপোৱাকৈয়ে তেওঁ অৱসৰ গ্ৰহণ কৰিলে। তেখেত আজি ইয়াত উপস্থিত আছে। গামেৰীমুৰা উচ্চ মাধ্যমিক বিদ্যালয়খন 2011 যিখন আইন, সেই আইন মতে 13/1/2015 চনত চৰকাৰ দ্বিতীয় পৰ্যায় হিচাপে চৰকাৰী ৱেবছাইটযোগে এলিজিবল বুলি ঘোষিত হ'ল। কিন্তু 2016 চনত হাইকোৰ্টযোগে 11 চনৰ আইনখন বাতিল কৰিলে। একেখন আইনৰ আওতাত থাকি 13 চনত যিসকল স্কুল প্ৰাধিকৰণ কৰিল তেওঁলোকৰ পদ কিন্তু এতিয়া স্কুল প্ৰাধিকৰণ নহয়, পদ প্ৰাধিকৰণ টিউটৰ হিচাপে আমাৰ শিক্ষক টিউটৰ হিচাপে আমি হেডমাষ্টাৰ সহ আৰু মোৰ 3জন আছে। আজি শিক্ষক দিৱসত কি কাৰ্যসূচী? আজি আমি শিক্ষক দিৱসত প্ৰথম কাৰ্যসূচী হিচাপে ল'লো আমি শ্বহীদ তৰ্পণ, যিসকল এই শিক্ষকখন প্ৰতিষ্ঠা কৰাত তেওঁৰ কষ্ট, জাতিৰ ধন ভাঙি প্ৰতিষ্ঠা, তেওঁলোকৰ স্মৰণ কৰিলোঁ আৰু পিছত আমি মাল্যাৰ্পণ কাৰ্যসূচী ল'লোঁ। এই সমবুলা ৰাধাকৃষ্ণ মাল্যাৰ্পণ কাৰ্যসূচী ল'লোঁ। তাৰপিছত ল'লোঁ আমি পাঁচৰ পত্ৰিকা, আমাৰ ল'ৰা ছোৱালীৰ লেখনিৰ এখন পাঁচৰ পত্ৰিকা আমি উলিয়াইছোঁ, তাৰে উন্মোচন কাৰ্যসূচী ল'লোঁ আৰু শেষত আমি সভা আৰম্ভ কৰিলোঁ। মুখ্য অতিথি। হয় হয়। আৰু বাৰ্তালাপৰ কাৰণে মাতিছে চক্ৰমণি আহি আছে।